উত্তৰ ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ দিব বিচাৰিছো। ৰাজ্যত এতিয়া স্মাৰ্ট অসমীয়া মাধ্যমৰ বিদ্যালয় নিৰ্মাণ কৰিব ৰাজ্য চৰকাৰে। আৰু প্ৰতিটো সমষ্টিতে 3খনকৈ আৰু 400ৰো অধিক বিদ্যালয় নিৰ্মাণ কৰিবলৈ গৈ আছে এতিয়া অসম চৰকাৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে ৰাজ্যত নিৰ্মাণ হ'ব 400তকৈ অধিক স্মাৰ্ট অসমীয়া মাধ্যমৰ বিদ্যালয় আৰু ৰাজ্যৰ 126টা সমষ্টিৰ বাবে প্ৰতিটো সমষ্টিত থাকিব 3খনকৈ বিদ্যালয়। এই কথা ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। সবিশেষ এনিটকছৰ দৰ্শকৰ বাবে আমি জনাইছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্ত। ৰাজ্যত নিৰ্মাণ হ'ব 400তকৈ অধিক স্মাৰ্ট অসমীয়া মাধ্যমৰ বিদ্যালয়। প্ৰতিটো সমষ্টিত হ'ব 3খনকৈ স্মাৰ্ট অসমীয়া মাধ্যমৰ বিদ্যালয়। বেজেৰা ডিআৰকিৰ প্ৰথমখন বিদ্যালয় ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে। কোটি টকা খৰচ কৰি এইসমূহ বিদ্যালয় নিৰ্মাণৰ কথা ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এই বিদ্যালয়সমূহ কেনেকুৱা হ'ব তাৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে এটা আভাস প্ৰদান কৰিছে। আৰু হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে, কি কৈছিল শুনাব বিচাৰিছো। 2023 চনৰ 15 আগষ্টত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী হিচাপে মই ঘোষণা কৰিছিলো যে ৰাজ্যৰ 500খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ক 8 কোটিৰ পৰা 10 কোটি টকাকৈ অৰিহণা বা অনুদান আগবঢ়াই আমি অসমৰ 500খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ক ডন বস্কো আৰু সেন্ট মেৰী স্কুলৰ লগত সমানে প্ৰতিযোগিতা কৰিব পৰাকৈ আধুনিক বিদ্যালয় নিৰ্মাণ কৰি আমি এটা নতুন জ্ঞান আৰু প্ৰজ্ঞাৰ আলোকৰ যাত্ৰা আৰম্ভ কৰিম। আজি মই গৌৰৱেৰে সৈতে ক'ব বিচাৰিছো যে প্ৰতিটো সমষ্টিৰ 3খনকৈ বিদ্যালয় হাতত লৈ আমি 126টা সমষ্টিত 400খন বিদ্যালয় সুসজ্জিত কৰাৰ এক ডাঙৰ কৰ্মযজ্ঞত আমি নিজকে উৎসৰ্গা কৰিছো। জালুকবাৰী সমষ্টিটো আমি সেই ধৰণে কেইবাখনো বিদ্যালয়ক সুন্দৰ কৰাৰ প্ৰচেষ্টা হাতত লৈছিলো। 2023 চনৰ 15 আগষ্টত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী হিচাপে মই ঘোষণা কৰিছিলো যে ৰাজ্যৰ 500খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ক 8 কোটিৰ পৰা 10 কোটি টকাকৈ অৰিহণা বা অনুদান আগবঢ়াই আমি অসমৰ 500খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ক ডন বস্কো আৰু সেন্ট মেৰী স্কুলৰ লগত সমানে প্ৰতিযোগিতা কৰিব পৰাকৈ আধুনিক বিদ্যালয় নিৰ্মাণ কৰি আমি এটা নতুন জ্ঞান আৰু প্ৰজ্ঞাৰ আলোকৰ যাত্ৰা আৰম্ভ কৰিম। আজি মই গৌৰৱেৰে সৈতে ক'ব বিচাৰিছো যে প্ৰতিটো সমষ্টিৰ 3খনকৈ বিদ্যালয় হাতত লৈ আমি 126টা সমষ্টিত 400খন বিদ্যালয় সুসজ্জিত কৰাৰ এক ডাঙৰ কৰ্মযজ্ঞত আমি নিজকে উৎসৰ্গা কৰিছো। জালুকবাৰী সমষ্টিটো আমি সেই ধৰণে কেইবাখনো বিদ্যালয়ক সুন্দৰ কৰাৰ প্ৰচেষ্টা হাতত লৈছিলো। 2023 চনৰ 15 আগষ্টত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী হিচাপে মই ঘোষণা কৰিছিলো যে ৰাজ্যৰ 500খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ক 8 কোটিৰ পৰা 10 কোটি টকাকৈ অৰিহণা বা অনুদান আগবঢ়াই আমি অসমৰ 500খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ক ডন বস্কো আৰু সেন্ট মেৰী স্কুলৰ লগত সমানে প্ৰতিযোগিতা কৰিব পৰাকৈ আধুনিক বিদ্যালয় নিৰ্মাণ কৰি আমি এটা নতুন জ্ঞান আৰু প্ৰজ্ঞাৰ আলোকৰ যাত্ৰা আৰম্ভ কৰিম। আজি মই গৌৰৱেৰে সৈতে ক'ব বিচাৰিছো
যে প্ৰতিটো সমষ্টিৰ 3খনকৈ বিদ্যালয় হাতত লৈ আমি 126টা সমষ্টিত 400খন বিদ্যালয় সুসজ্জিত কৰাৰ এক ডাঙৰ কৰ্মযজ্ঞত আমি নিজকে উৎসৰ্গা কৰিছো। জালুকবাৰী সমষ্টিটো আমি সেই ধৰণে কেইবাখনো বিদ্যালয়ক সুন্দৰ কৰাৰ প্ৰচেষ্টা হাতত লৈছিলো। 2023 চনৰ 15 আগষ্টত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী হিচাপে মই ঘোষণা কৰিছিলো যে ৰাজ্যৰ 500খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ক 8 কোটিৰ পৰা 10 কোটি টকাকৈ অৰিহণা বা অনুদান আগবঢ়াই